আজি আমি পঢ়িম ইম্পাৰেটিভ সেন্টেন্স। এই সেন্টেন্সত তিনি ধৰণে আলোচনা কৰা হয়। আদেশ দিয়া, অনুৰোধ কৰা আৰু উপদেশ দিয়া। এই তিনিটা বাক্য ইম্পাৰেটিভ সেন্টেন্সৰ আণ্ডাৰত আহে। আদেশ টু অৰ্ডাৰ, অনুৰোধ টু ৰিকুৱেষ্ট, উপদেশ টু এডভাইচ। এই তিনিটা সেন্টেন্সত ইম্পাৰেটিভ সেন্টেন্স বহুলকৈ ব্যৱহাৰ কৰা হয়। এক্সাম্পল হ'ল গো দেয়াৰ, তাত যোৱা, কাম হিয়াৰ, ইয়াত আহা, ক্লোজ দ্য ডোৰ, দৰ্জাখন বন্ধ কৰা, প্লিজ ডু ইট, অনুগ্ৰহ কৰি এইটো কৰা। এই গোটেইকেইটা ইম্পাৰেটিভ সেন্টেন্স হয়। এই সেন্টেন্সৰ বিষয়ে আমি পিছত বহুলভাৱে আলোচনা কৰি লিখিম। তো ইম্পাৰেটিভ সেন্টেন্স এটা আমাৰ আছিলে সেন্টেন্সৰ 3 নম্বৰ ভাগ, ইম্পাৰেটিভ সেন্টেন্স। আদেশ, অনুৰোধ বা উপদেশমূলক বাক্য।